নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ পিএক গুলিয়াই হত্যা। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ পিএক গুলিয়াই হত্যা কৰিছে। শুভেন্দু অধিকাৰীৰ পিএক গুলিয়াই হত্যা। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ পিএ আছিল চন্দ্ৰনাথ ৰথ। কলকাতাৰ মধ্যগ্ৰামত এই আক্ৰমণৰ ঘটনা। টিএমচিৰ কাৰ্যকৰ্তাৰ ওপৰত হত্যাৰ গুৰুতৰ অভিযোগ। ৰাজপথত বাহন ৰখাই চাৰিজাই গুলী চলাইছিল চন্দ্ৰনাথৰ ওপৰত। শুভেন্দু অধিকাৰীৰ পিএক গুলিয়াই হত্যা। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ পিএ আছিল চন্দ্ৰনাথ ৰথ। কলকাতাৰ মধ্যগ্ৰামত এই ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়। টিএমচিৰ কাৰ্যকৰ্তাৰ ওপৰত হত্যাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৰাজপথত বাহন ৰখাই চাৰিজাই গুলী চলাইছিল চন্দ্ৰনাথৰ ওপৰত। শুভেন্দু অধিকাৰীৰ পিএক গুলিয়াই হত্যা কৰা হৈছে। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। বিজেপিক ভোট নিদিয়া মিয়া এলেকাত নহয় উন্নয়ন, নাপাব চৰকাৰী আঁচনি। এইদৰে মন্তব্য কৰিছে বিজেপিৰ ৯ বিধায়কে। এইবাৰ মুছলমানৰ ৰক্ষা নাই, কাৰণ মুছলমান অধ্যুষিত অঞ্চলত বিজেপিৰ বিধায়ক এটাও হোৱা নাই। সেইকাৰণে বিজেপি বিধায়কে এইবাৰ মুছলমান এলেকাত উন্নয়ন নকৰাৰ হুংকাৰ। বিজেপিক ভোট নিদিয়া মিয়া এলেকাত নহয় উন্নয়ন, মিয়া এলেকাত নাপাব চৰকাৰী আঁচনিও। ভোট অনুসৰিহে উন্নয়ন কৰা হ'ব। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব বুলি জানিও ভোট দিয়া নাছিল মিয়াই। ভোট নিদিয়া মিয়া এলেকাত নহয় উন্নয়ন, ৰাষ্ট্ৰবাদী মুছলমানৰহে উন্নয়ন হ'ব এইবাৰ। ৯ বিজেপি বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ এই ডাঙৰ মন্তব্য। বিজেপিক ভোট নিদিয়া মিয়া এলেকাত নহয় উন্নয়ন, মিয়া এলেকাত নাপাব চৰকাৰী আঁচনিও। ভোট অনুসৰিহে উন্নয়ন কৰা হ'ব মিয়াই। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব বুলি জানিও ভোট দিয়া নাছিল মিয়াই। ৰাষ্ট্ৰবাদী মুছলমানৰহে এইবাৰ উন্নয়ন কৰা হ'ব। ৯ বিজেপি বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ ডাঙৰ মন্তব্য। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। এটা ৰাজনৈতিক বিগ ব্ৰেকিং নিউজ। কোন হ'ব মুখ্যমন্ত্ৰী? অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কোন হ'ব নিৰ্বাচিত? অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কোন হ'ব নিৰ্বাচিত? তলৰ কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে। আপোনালোকে আপোনালোকৰ নতুন মতামত জনাব পাৰে। কাৰ হাতলৈ যাব শাসনৰ ভাগজৰী? মুখ্যমন্ত্ৰীৰ চকীত কোন বহিব ৫ বছৰলৈ? হিমন্ত বিশ্ব শৰ্মা নে অন্য কোনো নেতা? আপোনালোকে কমেণ্টত জনাওক। কাৰ কপাল ৫ বছৰলৈ ফুলিব? মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। পদত্যাগ কৰি প্ৰথমটো প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাৰ। কোনো মুখ্যমন্ত্ৰী হ'ব সেয়া বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব। জেপি নড্ডা আহিব, বৈঠকত মিলিত হ'ব। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আজি পদত্যাগ কৰিছোঁ। বৰ্তমানৰ মন্ত্ৰীসভাই কেয়াৰটেকাৰ হিচাপে কাম কৰিব। এনডিএ নেতৃত্বই সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰী কোন হ'ব। 11 মে'ৰ পিছতহে শপত গ্ৰহণৰ সম্ভাৱনা। মন্ত্ৰীসভাৰ নতুন মুখ পুৰণি মুখৰ সিদ্ধান্ত হোৱা নাই। নতুন মুখ্যমন্ত্ৰীয়ে সেই সিদ্ধান্ত ল'ব। 10-11 মে'ত বিধায়িনী দলৰ বৈঠক হ'ব। শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মুখ্যমন্ত্ৰীৰ চকীত কোন বহিব ৫ বছৰলৈ? হিমন্ত বিশ্ব শৰ্মা নে অন্য কোনো নেতা? লৈ আহিছোঁ পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দিলে হিমন্ত বিশ্ব শৰ্মাই। ৰাজীৱ ভৱনলৈ গৈ পদত্যাগ পত্ৰ দিলে হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰেই ৰাজ্যত গঠন হ'ব নতুন চৰকাৰ। নতুন মণ্ডলো গঠন হ'ব এইবাৰ ৰাজ্যত।
নতুন চৰকাৰ গঠনৰ বাবে পদত্যাগ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপালক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ আসন এৰিলে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দিলে হিমন্ত বিশ্ব শৰ্মাই। ৰাজীৱ ভৱনলৈ গৈ পদত্যাগ পত্ৰ দিলে হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। কংগ্ৰেছৰ পৰাজয়ৰ মূল কাৰণ কি? EVMক এইবাৰ দোষ দিলে গৌৰৱ গগৈয়ে। আপোনালোকৰ মতামত জনাওক। কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ। কংগ্ৰেছৰ পৰাজয়ৰ মূল কাৰণ কি? EVMক দোষ দিলে গৌৰৱ গগৈয়ে। EVMৰ ওপৰত আমাৰ সন্দেহ আছে। ওৱান নেশ্যন ওৱান পাৰ্টি কৰিব বিচাৰিছে বিজেপিয়ে। সেইবাবে আন ৰাজনৈতিক দলক শেষ কৰাৰ পূৰ্ণ সম্ভাৱনা বিজেপিৰ, যাৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াটো একপক্ষীয় কৰিব বিচাৰিছে বিজেপিয়ে। নিৰ্বাচন নিয়ন্ত্ৰণ কৰাৰ সংস্থাৰো নিৰপেক্ষতা শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে। ভোটদানৰ পৰা ভোট গণনা কৰালৈকে সকলো কণ্ট্ৰল ৰাখিব বিচাৰিছে বিজেপিয়ে। EVMৰ ভিতৰতো বিজেপিয়ে কণ্ট্ৰল কৰিব বিচাৰিছে। মই পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰিছোঁ। নতুন কাৰ্যসূচী লৈ ৰাইজৰ মাজলৈ যাম। পৰাস্ত হ'ল বুলি কংগ্ৰেছ দল বহি নাযায়। নতুন উদ্যমেৰে অধিক সক্ৰিয়তাৰে আমি কাম কৰি যাম। প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। 12 মে'ত হিমন্ত চৰকাৰৰ শপত গ্ৰহণ। কোন কোন বিধায়কে স্থান পাব মন্ত্ৰীসভাত? 12 মে'ত হিমন্ত চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান। 9 মে'ত NDAৰ সকলো জয়ী প্ৰাৰ্থী আহিব গুৱাহাটীলৈ। 9 মে'ত অসমত উপস্থিত হ'ব পৰ্যবেক্ষক বিজেপি নাড্ডা। লগতে ৰাজ্যত উপস্থিত হ'ব সহ পৰ্যবেক্ষক নায়ব সিং চৈনী। 10 মে'ত অনুষ্ঠিত হ'ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'বলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা। কোন কোন বিধায়কে স্থান পাব মন্ত্ৰীসভাত? বিজেপি, অগপ, BPFৰ কাৰ কাৰ নাম চৰ্চাত? কোন কোন নতুন মুখে স্থান পাব মন্ত্ৰীসভাত? অজন্তা নেওগ, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, ৰঞ্জিত কুমাৰ দাস, ৰণোজ পেগু, অশোক সিংহল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, হিতেন্দ্ৰ নাথ গোস্বামী, পল্লৱ ভূষণ দাস, প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা, তুলিৰাম ৰংহাং, পদ্ম হাজৰিকা, তৰংগ গগৈ, মানৱ ডেকা, অতুল বৰা, শিউলি মহিলাৰী, ভৱেশ কলিতা। 2 এদিনতে স্পষ্ট হ'ব 18গৰাকী বিধায়কৰ কাৰ ভাগ্য ফুলে। 9 মে'ত NDAৰ সকলো প্ৰাৰ্থী আহিব গুৱাহাটীলৈ। 9 মে'ত অসমত উপস্থিত হ'ব পৰ্যবেক্ষক বিজেপি নাড্ডা।